বান্ধৱীসকল নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে আজি বহুতে এটা বেয়া খবৰ কিয়নো আপোনালোকে গম পায় আজি 3 তাৰিখ আৰু আজিৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'লে হয় আমাৰ আসাম পুলিচৰ তো গাইজ ইণ্টাৰভিউ চাম বুলি ৰাতিপুৱা উঠি পেলাই আমি গৈছিলোঁ তাত পুলিচ ৰিজাৰ্ভত গৈ পেলাই বহুত সময় ৰখি থাকিলোঁ তাৰপিছত গম পালোঁ যে গাইজ আজি ইণ্টাৰভিউটো বাতিল কৰিলে কিয়নো আমাৰ যিটো নগাঁও পুলিচ ৰিজাৰ্ভৰ ফিল্ড হয় তাত মানে পুৰা বৰষুণৰ ফলত একদম পানী হৈ আছে আৰু বোকা হৈ আছে সেইটো কাৰণে গাইজ আজি যিটো আমাৰ ইণ্টাৰভিউ আছিলে সেইটো বাতিল কৰি পেলাই কিমান 6 তাৰিখ মানত চাগে দিছিলে 6 তাৰিখৰ পৰা দুৰ্গা পূজা বন্ধ আছিলে যদিও এতিয়া মানে আজিৰ পৰীক্ষাটো 6 তাৰিখে দিছে তো গাইজ আমাৰো ফিজিকেলটো 4 তাৰিখে আছে এতিয়া আমাৰ বা কি হয় গম নাপাওঁ এতিয়াও কালি মোৰো মানে হেৰি আছে ফিজিকেল আছে তো গাইজ এইটো কাৰণে গৈছিলোঁ আজি চাবলৈ গৈ পেলাই মানে এটা আইডিয়া ল'ম বা চালে ভাল লাগিব সেইটো ভাবি পেলাই গৈছিলোঁ আজি চাবলৈ গৈ পেলাই চালোঁ যে আমাৰ মানে ফিল্ডখনৰ অৱস্থা বহুতে বেয়া মনটো বেয়া লাগিছে চাই পেলাই আমাৰনো কালি কি হ'ব কিয়নো আজি ৰ'দো উঠা নাই আপোনালোকে বতৰটো চাই আছে ইমান ৰ'দো উঠা নাই এতিয়া যদি আজিটো যিটো মানে বাতিল কৰিছে এই বৰষুণৰ ফলত কৰিছে আৰু বৰষুণখিনি যে মানে পানী হৈ আছে সেই পানীখিনি মানে ৰ'দ দিলেহে শুকাব ভালকৈ মানে ধৰক আজি ৰ'দ দিয়া নাই যদি ইমান ভালকৈ নুশুকায় সেইটো গম পাইছোঁ তো সেইটো কাৰণে কালি আমাৰ ইণ্টাৰভিউ আছে এতিয়া আমাৰতো যদি ধৰক 2-3 দিন পিছুৱাই দিলে বেছি ভাল আছিলে অকণ ৰ'দ উঠিলে ফিল্ডটো শুকালে মানে ৰানিংটো এনে বেয়া হৈ আছে এতিয়া কিবা হয় ভগৱানে জানে এতিয়া ভগৱানৰ ওপৰত মানে এৰি দিছোঁ কি হয় মনটো বেয়া হৈ আছে ভয় লাগি আছে এতিয়া আপোনালোকৰ আশীৰ্বাদ মানে হেৰি কৰিব চাওঁ কি হয় কালি যাৰ আজি পিছুৱাই দিলে সিহঁতৰ কাৰণে বেষ্ট অফ লাক ভালকৈ দিবা আপোনালোকৰ 6 তাৰিখে পৰিছে 2-3 দিনমান টাইমো পালে আপোনালোকে ভালকৈ দিব দেই থেংক ইউ